চুমনিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মাঘী উৎসৱৰ প্ৰস্তুতি তুংগত পৰ্যবেক্ষণ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতি সঞ্জীৱ চেতিয়া উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু চুমনি গাঁওবাসীৰ সহযোগত পূৰ্বৰ বছৰৰ দৰে এই বছৰ বাপতি সাহোন মাঘৰ বিহু উপলক্ষে তৃতীয় বাৰ্ষিক মাঘী উৎসৱ আয়োজন কৰিবলৈ লোৱা হৈছে। উক্ত কাৰ্যসূচীৰ প্ৰস্তুতি স্বৰূপে এক ব্যতিক্ৰমী প্ৰচেষ্টাই চুমনি গাঁৱৰ ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ পৰিষদে জাতি জনগোষ্ঠীক একত্ৰিত কৰি মাঘ বিহু অৰ্থাৎ ভোগালী বিহু উদযাপন কৰিবলৈ লৈছে। এয়া চাওক কিদৰে ভেলা ঘৰ আৰু মেজি নিৰ্মাণত ব্যস্ত চুমনি গাঁৱৰ ৰাইজৰ প্ৰচেষ্টাত এইবাৰ চুমনিত মাঘী উৎসৱৰ বিশাল আয়োজনক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতি সঞ্জীৱ চেতিয়াই সন্তুষ্টি প্ৰকাশ কৰে আৰু এই অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। মানে অসমীয়াসকলৰ প্ৰাণত থকা তেজত থকা তিনিটা হ'ল বিশেষভাৱে উৎসৱ। সেই তিনিটা হ'ল বহাগ বিহু, মানে ভোগালী বিহু আৰু কাতি বিহু। এই বিহু তিনিটা আমি অসমীয়াসকলে জীয়াই ৰখাটো বাধ্যতামূলক, এইটো ৰাখিব লাগিব। গতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ এই ভোগালী বিহুখনৰ যোগেদি যাতে ভৱিষ্যতে আমাৰ মানে অসম তথা গোটেই ভাৰতবৰ্ষ তথা বিশ্বতে যে শান্তি সম্প্ৰীতি এটা সৃষ্টি হওক, তাৰ কাৰণে আমি জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে আমি মানে আজি এই ভেলাঘৰটো আমি নিৰ্মাণ কৰিছোঁ। ইয়াত নামঘৰ ভাগ তৈয়াৰ কৰিছোঁ আৰু মানে গোটেই বস্তুখিনি বনাইছোঁ যাতে মানে ইয়াৰ পৰা এটা বাৰ্তা যাওক যে ভৱিষ্যতৰ অনাগত দিনবিলাকত শান্তি সম্প্ৰীতি মানে স্থাপন